নমস্কাৰ, মই জয়ন্ত নাথ। সাংস্কৃতিক কৰ্মী হিচাপে বহু সাংস্কৃতিক দিশৰ অভিজ্ঞতা গোটালো আৰু পিছত ভাবিলো যে মই প্ৰতি দেওবাৰে ৰাইজৰ লগত কিছু মোৰ অভিজ্ঞতা বা নিজৰ কিছু কথা শ্বেয়াৰ কৰিম। সেইকাৰণে এটা অনুষ্ঠান কৰিলো, নামটো দিছো দেওবৰীয়া কথা-বাৰ্তা। দেওবৰীয়া কথা-বাৰ্তাত বিভিন্ন ধৰণৰ মই সাংস্কৃতিক দিশৰ কেৱল সাংস্কৃতিক দিশৰ কথাই মই ইয়াত পাতিম বা ক'ম। গতিকে আপোনালোকে চাই থাকিব প্ৰতি দেওবাৰে আমাৰ এই অনুষ্ঠান। সংগীতৰ জগতখনৰ লগত বা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ বহু কামেই কৰিলোঁ। গীত মাতৰ আচলতে চৰ্চা কৰাৰ লগতে প্ৰচাৰ প্ৰসাৰৰ লগতো কিছু পৰিমাণে মই জড়িত হৈ আছোঁ। পুৰণি গীত মাতৰ চৰ্চা কৰোঁ আৰু পুৰণি গীত মাতসমূহ, অসমীয়া জাৱতলীয়া গীতসমূহ বা অসমীয়া প্ৰাতঃস্মৰণীয় ব্যক্তিসকলৰ গীতসমূহক মই নিজে চৰ্চা কৰাৰ উপৰিও কেতিয়াবা কেতিয়াবা কৰ্মশালা আদিৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক বা উঠি অহা প্ৰজন্মক কিছু কিছু ঠাইত নিমন্ত্ৰণ ক্ৰমে কৰ্মশালা আয়োজন কৰি শিক্ষাদান কৰিছোঁ। গতিকে এইবোৰ কৰি থাকোঁতে এবাৰ মনলৈ ভাৱ আহে যে এনেকুৱা বিভিন্নজনে মোক কৈছিলে যে যোৰহাটখন সাংস্কৃতিক ঠাই, সাংস্কৃতিক নগৰী, সাংস্কৃতিক ৰাজধানী বুলি কয়। সেইবাবেই যোৰহাটৰ আচলতে বিভিন্নজন মোৰ শুভাকাংক্ষী, বন্ধু বান্ধৱ আৰু সাংস্কৃতিক প্ৰেমিক ব্যক্তিয়ে মোক ক'লে এখন বিদ্যালয় খুলি এনেধৰণৰ পুৰণি গীত মাতবোৰ প্ৰণালীবদ্ধভাৱে শিক্ষাদান কৰিব পাৰিলে কেনে হয়। এতিয়া মই ভাবিলোঁ হয়, কথাটো কৰিব পাৰি। সেইকাৰণে মই আগবাঢ়িলোঁ আৰু 2018 চনৰ 20 মে তাৰিখে এখন সংগীত বিদ্যালয়ৰ জন্ম দিলোঁ, নাম দিলোঁ সুৰৰ দেউল সংগীত বিদ্যালয়। তাত এটা টেগ লাইন দিয়া হ'ল, জাতীয় কৃষ্টি জাতিৰ স্বাভিমান। এই বিদ্যালয়খন খুলি প্ৰথমতে মোৰ ভাল লাগিল। বহুত ছাত্ৰ ছাত্ৰী আহিল, ডাঙৰ সৰু মধ্য বয়সৰ বহুত ছাত্ৰ ছাত্ৰী আহি তেওঁলোকে সুন্দৰ সুন্দৰ গীতবোৰ আমি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিলোঁ। একদম পুৰণি অসমীয়া গীতৰ পৰা আমাৰ যিবোৰ শ্ৰদ্ধাৰ গীতিকাৰ সুৰকাৰ ব্যক্তি সেইসকলৰ গীত আৰু তেনেধৰণে চলি থাকিল। আমি বৰ্ষপূৰ্তি হিচাপে 20 মে তাৰিখটোত প্ৰায় কেইবাবাৰ অনুষ্ঠান কৰিলোঁ। তাৰপিছত মাজতে ক'ভিড মহামাৰীৰ কাৰণে 2টা বছৰ যথেষ্ট অসুবিধাত পৰিলোঁ। তাৰপিছত পুনৰ স্কুলখন, বিদ্যালয়খন বন্ধ হৈ যোৱাৰ নিচিনা হৈছিল। কিন্তু আকৌ পুনৰ জন্ম দিয়াৰ নিচিনা হ'ল ক'ভিডৰ পিছত। আৰু আকৌ পুনৰ ল'ৰা ছোৱালী আহিলে, নতুন নতুন ছাত্ৰ ছাত্ৰী আহিলে, গীত শিকিবলৈ ইচ্ছা কৰা অভিভাৱকসকলে তেওঁলোকক লৈ আহিলে। গতিকে স্কুলখন আকৌ আগবাঢ়ি আহিল। গৈ মই বিভিন্ন অসুবিধাৰ মাজেদি বিদ্যালয়খন চলাই থাকোঁ, নিজৰ ব্যস্ততাৰ মাজতে বিদ্যালয়খন চলাই ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান পৰিৱেশন কৰিলে, যোৰহাটৰ বিভিন্ন অনুষ্ঠানত। গতিকে ৰাইজে ভাল পালে। প্ৰত্যেক বছৰে আচলতে প্ৰতিযোগিতা পাতিম বুলি ভাবি কৰিছিলোঁ, কিন্তু 2 বছৰ মই প্ৰতিযোগিতা পাতিব পৰা নাছিলোঁ বিভিন্ন অসুবিধাৰ কাৰণে। কিন্তু বৰ্ষপূৰ্তিটো আমি পাতি আহিছোঁ আৰু এই বছৰো আমি বৰ্ষপূৰ্তি 20 মে তাৰিখে পাতিবলৈ লৈছোঁ আৰু বিভিন্ন প্ৰতিযোগিতা সহ আমি 4 দিনীয়াকৈ অনুষ্ঠান আয়োজন কৰিছোঁ। তাৰে 12 মে তাৰিখে প্ৰথম দিনা সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা। তাকো সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা আমি কিছু বাধ্যবাধকতা ৰাখিছোঁ যে ৰেকৰ্ডিঙত বজাই পেলাই কোনেও নৃত্য কৰিব নোৱাৰিব। লাইভ পাৰফৰ্মেঞ্চ হ'ব লাগিব, খোল তালৰ লগতে তেওঁলোকে পৰিৱেশন কৰিব লাগিব। তাৰ বাবে আমি বাদ্যযন্ত্ৰীও যোগাৰ ধৰিম আৰু কোনোবাই নিজে লৈ আহিলেও বাদ্যযন্ত্ৰী আনিব পাৰিব। তাৰপিছত 18 মে তাৰিখে আমি পাতিছোঁ অসমীয়া আধুনিক গীতৰ নৃত্য প্ৰতিযোগিতা। তাত অসমীয়া গীতেই হ'ব লাগিব আৰু দ্বিতীয়তে সাজপাৰসমূহ অসমীয়া জাতীয় সাজপাৰ হ'ব লাগিব বা হিন্দী গীত বা ইত্যাদিবোৰ গীত নহ'ব। এই গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা। তাৰপিছত 19 মে তাৰিখে পাতিছোঁ অসমীয়া আধুনিক গীতৰ প্ৰতিযোগিতা। 3টা শাখাত বিভিন্ন আধুনিক গীতৰ প্ৰতিযোগিতা পাতিছোঁ। একেবাৰে সৰু শাখাটোত দিছোঁ আমি 5ম মান শ্ৰেণীলৈকে। তাত অন্তৰ্ভুক্ত কৰিছোঁ জ্যোতি সংগীত, বিষ্ণুৰাভা গীত আৰু ভূপেন্দ্ৰ সংগীত। তাৰ নিৰ্বাচিত গীত আমি বাছি দিছোঁ, নিৰ্বাচিত কৰা গীতসমূহ। তাৰপিছতে মধ্যম শাখা এটা কৰিছোঁ ক্লাছ 6ৰ পৰা 10লৈকে।
সেই শাখাটোত দিছোঁ অকল ভূপেন্দ্ৰ সংগীত আৰু একাদশ শ্ৰেণীৰ পৰা 11ৰ পৰা ওপৰলৈ মুক্ত কৰিছোঁ ডাঙৰ শাখা উচ্চ শাখা আৰু তাত দিছোঁ নিৰ্বাচিত কিছু অসমীয়া ভাল ভাল গীত গতিকে এনেধৰণৰ প্ৰতিযোগিতা পাতি 20 মে তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন ফলাফল ঘোষণা আৰু প্ৰতিযোগীসকলক পুৰস্কৃতসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব নগদ ধন বা ট্ৰফি মানপত্ৰ ইত্যাদি দিয়া হ'ব আৰু সেইদিনাখনে আমাৰ বিদ্যালয়ৰ কিছু অনুষ্ঠান থাকিব তেনেধৰণৰ এটি সাংস্কৃতিক অনুষ্ঠানে আমাৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটো 6ষ্ঠ বৰ্ষপূৰ্তি সামৰণি মাৰিম গতিকে ইচ্ছুক প্ৰতিযোগীসকলে আমাৰ প্ৰতিযোগিতাখনত যোগদান কৰক আৰু নিজৰ প্ৰতিভা বিকাশত আগবাঢ়ি যাওক মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ অহা দেওবাৰে লগ পাম আন এটা খণ্ডলৈ